নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মাষ্টাৰ গণেশ এডুকেশ্যন লৈ তোমালোকৰ হাইস্কুল শেষান্ত পৰীক্ষা এজএলসি এক্সাম 16 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব। ফাৰ্ষ্ট এক্সাম তোমালোকৰ ইংলিছ আছে। এতিয়া মই আহিছোঁ ভূগোলৰ জিঅ'গ্ৰাফি চেপ্টাৰ বা ভূগোলৰ এমচিকিউ লৈ আহিছোঁ। তোমালোকে ইয়াৰ পৰা চাবা কমন পৰিব খুবেই 100%। তোমালোকে এবাৰ এক্সামত এনেকুৱা টাইপ কুৱেশ্যন আহিব এমচিকিউ কমেৰ চিটত। এতিয়া আহিছোঁ চেপ্টাৰ 1 অৰ্থনৈতিক ভূগোল। ভূগোলক বল ভিত্তিত কেইটা ভাগ কৰা হয়? এনচাৰটো হ'ব দুটা। তলকোণটো কাম প্ৰাথমিক ভিত্তি, কৃষি হৈছে প্ৰাথমিক ভিত্তি, বেংক হৈছে এটা কি চতুৰ্থক ভিত্তি বুলি কোৱা হয়। 4 নম্বৰ মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুৱে বোলা হয় সম্পদ বোলা হয়। খুবেই ইম্পৰ্টেণ্ট চাবা। তলকোণটো অনৱীকৰণযোগ্য সম্পদ, সূৰ্যৰ তাপ, বায়ু, পানী আৰু প্ৰাকৃতিক গেছ। প্ৰাকৃতিক গেছ অনৱীকৰণযোগ্য সম্পদ হ'ব। IUCN গঠন হৈছিল কিমান 1948 1948 চনত। তাৰপিছত 8 নম্বৰ IUCN কোনটো সংস্থাৰ কাৰ্যালয়? UNA। IUCN কোনখন দেশত গঠন কৰা হৈছিল? ফ্ৰান্সত। তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী? নলগড় এতিয়া বিলুপ্তপ্ৰায় প্ৰাণী হৈছে। 11 নম্বৰ তলৰ কোনটো মানৱসৃষ্ট সম্পদ? নদ নদী, খনিজ তেল, অৰণ্য, জলসিঞ্চন নলা। 12 তলৰ কোনটো অজীৱীয় সম্পদ? গছ, ভেঁকুৰ, বান্দৰ, বায়ু। বায়ু এটা অজীৱীয় সম্পদ। 13 নম্বৰ ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা গঠন কৰা হৈছিল কেতিয়া? 1986ত। তলৰ কোনটো এটা তৃতীয় ভিত্তি? কৃষি, শিল্পী, উদ্যোগ, মাছ ধৰা, পৰ্যটন এটা তৃতীয়ক ভিত্তি বুলি কোৱা হয়। 15 ভূগোলৰ কোনটো ভাগে সম্পদ আৰু মানুহৰ কাজৰ বিষয়ে আলোচনা কৰে? এনচাৰটো হ'ব অৰ্থনৈতিক ভূগোল। তাৰপিছত জিঅ'গ্ৰাফি চেপ্টাৰৰ অধ্যায়টো পৰিৱেশ আৰু পৰিৱেশ সমস্যা চেপ্টাৰ পৰা এমচিকিউ মই লৈ আহিছোঁ। পৰিৱেশৰ প্ৰধান মণ্ডল বা উপাদান কেইটা? এনচাৰটো হ'ব 4টা। ভূপৃষ্ঠৰ কিমান শতাংশ স্থলমণ্ডলে আগুৰি আছে? 29%। খুবেই ইম্পৰ্টেণ্ট। ভূপৃষ্ঠৰ কিমান শতাংশ জলমণ্ডলে আগুৰি আছে? 71%। বায়ুমণ্ডলৰ আটাইতকৈ বেছি পৰিমাণ থকা গেছবোৰ কি হ'ব? নাইট্ৰজেন হ'ব। তাৰপিছত 5 নম্বৰ স্বাভাৱিক অৱস্থা বায়ুমণ্ডলত কিমান শতাংশ কাৰ্বন ডাই অক্সাইড থাকে? 0.035%। 6 নম্বৰ পৃথিৱীৰ স্থলভাগৰ কিমান শতাংশ ঠাই মৰুভূমি আগুৰি আছে? 20%। তলৰ কোনটো মৰুকৰণৰ এটা কাৰণ? অত্যাধিক পশুচাৰণ, কয়লা খনন, বায়ু প্ৰদূষণ, বৃক্ষৰোপণ। অত্যাধিক পশুচাৰণে মৰুকৰণৰ এটা কাৰণ। 8 নম্বৰ তলৰ কোনটো এবিধ গ্ৰীণ হাউচ গেছ? কাৰ্বন ডাই অক্সাইড এটা গ্ৰীণ হাউচ গেছ। 9 নম্বৰ তলৰ কোনটো জলপ্ৰদূষণৰ কাৰণ নহয়? উদ্যোগৰ ধোঁৱা এটা জলপ্ৰদূষণৰ কাৰণ নহয়। 10 নম্বৰ উত্তৰ ভাৰতৰ কোনবিধ নদী সৰ্বাধিক প্ৰদূষিত হৈছে? কাবেৰী নদী। এইটো এনচাৰটো তোমালোকৰ কি হ'ব? গংগা। তাৰপিছত আহিছোঁ এতিয়া চেপ্টাৰ 3 পৃথিৱীৰ ভূগোল। পৃথিৱীৰ স্থলভাগ কিমানখন মহাদেশত ভাগ কৰা হৈছে? 7খন মহাদেশত ভাগ কৰা হৈছে। 2 নম্বৰ পৃথিৱীৰ জলভাগ কিমানখন মহাসাগৰত ভাগ কৰা হৈছে? এইটো 5টা। আটাইতকৈ ডাঙৰ মহাদেশ কি হ'ব? এছিয়া মহাদেশ। আটাইতকৈ সৰু মহাদেশ ওচনিয়া। সৰু মহাদেশ। আটাইতকৈ ডাঙৰ মহাসাগৰ কি সাগৰ? প্ৰশান্ত মহাসাগৰ। 6 নম্বৰ আটাইতকৈ সৰু মহাসাগৰ কি হ'ব? উত্তৰ মহাসাগৰ। পৃথিৱীৰ মুঠ মাটিকালি কিমান? 510 নিযুত বৰ্গ কিলোমিটাৰ, 510 নিযুত বৰ্গ কিলোমিটাৰ। 8 নম্বৰ 300 নিযুত বছৰ আগতে পৃথিৱীৰ স্থলভাগত কি হৈছিল? পেনজিয়া হৈছিল। 9 নম্বৰ 300 নিযুত বছৰ আগতে পৃথিৱীৰ জলভাগক কি বোলা হৈছিল? পান্থালাছা বুলি কোৱা হৈছিল। 10 নম্বৰ পৃথিৱীৰ মুঠ জনসংখ্যা কিমান শতাংশ উত্তৰ গোলাৰ্ধত বাস কৰে? 90%। 11 নম্বৰ পৃথিৱীৰ স্থলভাগ কিমান অংশ উত্তৰ গোলাৰ্ধ অন্তৰ্ভুক্ত? 67%। প্ৰশান্ত মহাসাগৰৰ মাটিকালি কিমান? 165.2 নিযুত বৰ্গ কিলোমিটাৰ। 13 গড় হিচাপত মহাসাগৰসমূহৰ গভীৰতা কিমান? 4000 মিটাৰ। 14 পৃথিৱীৰ গভীৰতম খাদটোৰ নাম কি হৈছে? মেৰিয়ান খাদ। 14 পৃথিৱীৰ গভীৰতম খাদ মেৰিয়ান খাদ কোনখন মহাসাগৰত অৱস্থিত? প্ৰশান্ত মহাসাগৰ। 16 উপকূলৰ কাষৰ সাগৰ মহাসাগৰীয় অগভীৰ অংশটো কি বুলি কোৱা হয়? মহীসোপন বুলি কোৱা হয়। 17 প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা কিমান? 5000 মিটাৰ। 18 বেৰিং সাগৰ কোনখন মহাসাগৰৰ অন্তৰ্গত? প্ৰশান্ত মহাসাগৰ। 19 জাপান দ্বীপৰাষ্ট্ৰৰ কোন মহাসাগৰৰ অন্তৰ্গত? প্ৰশান্ত মহাসাগৰ। 20 পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কি হৈছে? আটলাণ্টিক মহাসাগৰ।
21 কোনখন মাখৰ আকৃতি এই শাখাটো দৰে আটলান্টিক মাখৰ এই শাখাৰ আকৃতিৰ দৰে এই শাখাটোৰ দৰে 22 আটলান্টিক মাখৰ গড় গভীৰতা কিমান 3000 মিটাৰ 23 ভূমধ্য সাগৰ কোনখন মাখৰ অন্তৰ্গত আটলান্টিক মহাসাগৰ 24 ভাৰত মাখৰ মাটিকালি কিমান 73 নিযুত বৰ্গ কিলোমিটাৰ 25 ফকলেণ্ড দ্বীপ কোনখন মহাসাগৰত অৱস্থিত আটলান্টিক মহাসাগৰত অৱস্থিত 26 কোনখন মহাসাগৰৰ কালি ভাৰত মহাসাগৰৰ 1/5 অংশ উত্তৰ মহাসাগৰৰ কালি ভাৰত মহাসাগৰৰ 1/5 অংশ 27 এণ্টাৰ্কটিকা মহাদেশ চাৰিওফালে আগুৰি থকা মহাসাগৰখন কি দক্ষিণ মহাসাগৰ মাদাগাস্কাৰ দ্বীপ কোনখন মহাসাগৰত অৱস্থিত ভাৰত মহাসাগৰৰ গড় গভীৰতা কিমান 4000 মিটাৰ লোহিত সাগৰ আৰু কোনখন মহাসাগৰৰ অন্তৰ্গত ভাৰত মহাসাগৰৰ অন্তৰ্গত দক্ষিণ মহাসাগৰৰ মাটিকালি কিমান 20 নিযুত বৰ্গ কিলোমিটাৰ 32 ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ পৃথক কৰা সাগৰখন কি ভূমধ্য সাগৰ 33 এছিয়া আৰু আফ্ৰিকা মহাদেশৰ পৃথক কৰা সাগৰখন কি এইটো লোহিত সাগৰ 34 ইউৰোপ আৰু এছিয়া মহাদেশৰ পৃথক কৰা পৰ্বতখন কি হৈছে ইউৰোপ পৰ্বত 35 উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশৰ পৃথক কৰা খালটো কি পানামা খাল 36 এছিয়া মহাদেশৰ মাটিকালি কিমান 44.6 নিযুত বৰ্গ কিলোমিটাৰ 37 কোনখন মহাদেশত স্থায়ী বসতি নাই এণ্টাৰ্কটিকা মহাদেশত 38 কোনখন মহাদেশত সৰ্বাধিক জনসংখ্যা আছে এছিয়া মহাদেশত এছিয়া মহাদেশৰ অন্তৰ্গত দেশৰ সংখ্যা কিমান 51 পৃথিৱীৰ ভিতৰত উচ্চতম শৃংগটো কি হ'ব মাউণ্ট এভাৰেষ্ট 41 গোবি মৰুভূমি কোনখন মহাদেশৰ অন্তৰ্গত এছিয়া 42 পৃথিৱীৰ উচ্চতম মালভূমি কি হৈছে পামিৰ মালভূমি 43 কোনখন মহাদেশৰ মাটিকালি ভাৰতবৰ্ষৰ মাটিকালি প্ৰায় 3 গুণ ইউৰোপ 44 ইউৰোপ মহাদেশৰ থকা মুঠ সংখ্যাৰ কিমান 44 45 আফ্ৰিকা মহাদেশত থকা মুঠ দেশ কিমান 53 আল্পছ পৰ্বত কোনখন মহাদেশত ইউৰোপ মহাদেশত 47 পৃথিৱীৰ দীৰ্ঘতম নদী নীল নদী কোনখন মহাদেশত অন্তৰ্গত এটো হ'ব আফ্ৰিকা মহাদেশ 48 পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশখন কি উত্তৰ আমেৰিকা 51 দক্ষিণ আমেৰিকা মহাদেশৰ বৃহত্তম দেশ কি ব্ৰাজিল 52 পৃথিৱীৰ দীৰ্ঘতম পৰ্বতশ্ৰেণী কি হ'ব এইটো এণ্ডিজ 53 দক্ষিণ আমেৰিকা মহাদেশৰ কিমানখন দেশ আছে 12 54 আমজান নদী কোনখন মহাদেশত অৱস্থিত দক্ষিণ আমেৰিকা 55 এণ্ডিজ পৰ্বতৰ আটাইতকৈ ওখ শৃংগৰ নাম একানকাগুৱা 56 ওচনীয়া মহাদেশৰ কিমানখন দেশ আছে 14 বিশ্বৰ সৰ্বমুঠ দেশৰ সংখ্যা কিমান 197 58 পৃথিৱীৰ বৃহত্তম ৰাষ্ট্ৰখন ৰাছিয়া 59 পৃথিৱীৰ আটাইতকৈ জনবল ৰাষ্ট্ৰখন কোনটো চীন পৃথিৱীৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰৰ নাম কি ভেটিকান সিটি 61 2015 চনৰ তথ্য অনুসৰি পৃথিৱীৰ জনসংখ্যা কিমান 730 কোটি 62 ইকুৱেডৰ কোনখন মহাদেশত অৱস্থিত দক্ষিণ আমেৰিকা ব্ৰাজিলৰ ৰাজধানী ব্ৰাছিলিয়া 64 ঘানাৰ ৰাজধানী একৰা 65 ইউক্ৰেইনৰ ৰাজধানী কিভ তাৰপিছত সিৰিয়াৰ ৰাজধানী দামাস্কাছ ইজৰাইলৰ ৰাজধানী কি এইটো জেৰুজালেম 68 উত্তৰ আমেৰিকা মহাদেশৰ বৃহত্তম দেশ কোনটো হ'ব কানাডা আল্পছ পৰ্বতৰ উচ্চতম শৃংগটো কি হ'ব এইটো মাউণ্ট ব্লেক 70 পৃথিৱীৰ স্থলভাগৰ মুঠ মাটিকালি কিমান 149 নিযুত বৰ্গ কিলোমিটাৰ এতিয়া আহিছোঁ অসমৰ ভূগোল 4 নম্বৰ চেপ্টাৰ কোনখন ৰাজ্যৰ ভাৰতৰ উত্তৰ পূবৰ দুৱাৰমুখ বুলি কোৱা হয় অসম ভাৰতৰ মুঠ মাটিকালি কিমান শতাংশ অসমে আগুৰি আছে 2.4% ভাৰতৰ মুঠ জনসংখ্যা কিমান শতাংশ অসমত ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ অসমত বাস কৰি আছে 2.6% অসমৰ সাক্ষৰতা হাৰ 72.19 অসমৰ জনসংখ্যা প্ৰতি 1000 জন পুৰুষৰ বিপৰীতে মহিলাৰ কিমান 958 অসমৰ মুঠ মাটিকালি কিমান 78,438 বৰ্গ কিলোমিটাৰ 7 অসমৰ আটাইতকৈ জনবল নগৰখন গুৱাহাটী 8 নম্বৰ অসমৰ দ্বিতীয়খন জনবল নগৰটো শিলচৰ 9 2011 চন লোকপাল তথ্য অনুসৰি অসমৰ জনসংখ্যা ঘনত্ব কিমান 398 10 নম্বৰ 2011 চনৰ লোকপালৰ তথ্য মতে অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ কিমান আছিল 17.07% 11 ব্ৰহ্মপুত্ৰ উপত্যকাৰ অসমৰ মুঠ জনসংখ্যা কিমান শতাংশ বাস কৰে 85% 12 নম্বৰ 2011 চনৰ লোকপালৰ মতে ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলৰ জনসংখ্যা ঘনত্ব কিমান 470 অসমৰ আটাইতকৈ জনবহুল জিলাটো কি
নগাঁও। 14 অসমৰ আটাইতকৈ কম জনসংখ্যা জিলা ডিমা হাছাও। 15 ডিমা হাছাও জিলাৰ জনবসতি ঘনত্ব কিমান 44 জন। 16 অসমৰ আটাইতকৈ ঘনবসতি জিলাখন কামৰূপ মেট্ৰ'। 17 1951 চনৰ পৰা 2001 চনলৈ অসমৰ জনসংখ্যা কিমান শতাংশ বৃদ্ধি পাইছিল 232%। 18 অসমলৈ পোনপ্ৰথমে কোন জনগোষ্ঠীৰ লোকৰ আগমন ঘটিছিল অষ্টিক। 19 অসমৰ সৰ্ববৃহৎ জনজাতি কি বড়ো। 20 অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিচিং। 21 জনসংখ্যা ফালৰ পৰা অসমৰ তৃতীয় সৰ্ববৃহৎ জনজাতি কাৰ্বি। মাৰ জনগোষ্ঠীৰ লোক অসমৰ কোনখন জিলাত বাস কৰে ডিমা হাছাও। অসমসকলৰ মূলতে কোন গোষ্ঠীৰ লোক আছিল মংগোলীয়। 24 অসমলৈ মুছলমানৰ আগমন কোন শতিকাত হৈছিল 13শ শতিকাত। 25 ব্ৰিটিছসকলে চাহ বনোৱা ক'ৰ পৰা অসমলৈ আনিছিল চোট নাগপুৰ মালভূমিৰ পৰা। 26 চাহ জনজাতি লোকসকলৰ কোন গোষ্ঠীৰ লোক অষ্টিক। 27 অসমত থকা আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটো কিমান 37 নম্বৰ। 28 পশ্চিমবংগৰ সীমান্ত আৰম্ভ হৈ নামনি অসমৰ মাজেৰে আমিনগাঁও থকা ৰাষ্ট্ৰীয় ঘাইপথৰ নাম 31 নম্বৰ। উত্তৰ পূব সীমান্ত ৰেলৰ মুখ্য কাৰ্যালয় ক'ত মালিগাঁও। 30 অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ শদিয়াৰ পৰা ধুবুৰীলৈ জলপথটো কিমান নং ৰাষ্ট্ৰীয় জলপথ 2 নং। অসম বৰাক নদীখন কিমান নং ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি দিয়া হৈছে 6 নম্বৰ। অসমত কিমানটা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আছে এটা। অসমৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো ক'ত অৱস্থিত বৰঝাৰ গুৱাহাটী। 34 ভাৰতৰ মুঠ উৎপাদনৰ কিমান শতাংশ প্ৰাকৃতিক গেছ অসমে উৎপাদন কৰে 25%। তলৰ কোনবিধ খনিজ সম্পদ অসমত যথেষ্ট পৰিমাণে পোৱা যায় কয়লা। অসমৰ কোনখন জিলাত চূণশিল পোৱা যায় যোৰহাট। 37 ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰখনৰ নাম ডুগবৈ। 38 অসমৰ প্ৰধান খাদ্য শস্য ধান। অসমৰ ক'ত বৃহৎ খাদ্য পাৰ্ক আছে নাথকুছি। 40 অসমৰ ক'ত জৈৱ প্ৰযুক্তি পাৰ্ক স্থাপন কৰা হৈছে IIT গুৱাহাটী। 41 অসমৰ কোন চনত সৰ্বমুঠ তেল খনন আৰম্ভ হৈছিল 1889 চনত। অসমত বৰ্তমান তেল শোধনৰ সংখ্যা 4টা। 43 তলৰ কোনখন ঠাইত তেল শোধনাগাৰ আছে নলবাৰী বঙাইগাঁও নগাঁও ধেমাজি বঙাইগাঁও। 44 ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটো কি ডিগবৈ। মাছ উৎপাদন অসমৰ কোনখন জিলা প্ৰথম স্থানত আছে নগাঁও। 46 2012 চনত তথ্যমতে অসমৰ কিমানখন চাহ বাগিচা আছে 765। অসমৰ কেই প্ৰকাৰ ৰেচম সূতা উৎপাদন কৰা হয় 3টা। 48 ভাৰতৰ মুঠ উৎপাদন কিমান শতাংশ মুগা সূতা অসমত উৎপাদন হয় 97%। তলৰ কোনখন ঠাইত ছফ্টৱেৰ প্ৰযুক্ত পাৰ্ক আছে বৰঝাৰ। 50 কোনবিধ সূতাত সোণালী সূতা বুলি কোৱা হয় মুগা সূতা। 51 অসমৰ সৰ্ববৃহৎ কৃষিভিত্তিক উদ্যোগ চাহ উদ্যোগ। ইমান লৈ আহিছোঁ তোমালোকৰ ছ'চিয়েলৰ MCQ। এতিয়া মই নেক্সটত তেনেকৈ ছ'চিয়েলৰ MCQ পৰীক্ষাৰ আগতে তোমালোকক দি যাম। তাৰপিছত মই আজি আৰু কালিৰ ভিতৰত তোমালোকৰ ইংলিছৰ MCQ আৰু গ্ৰামাৰ টাইমিক কেনেকুৱা টাইপ আহিব আৰু মডেল কুৱেশ্যন কেনেকুৱা টাইপ পৰীক্ষাত কুৱেশ্যন এনচাৰ আহিব সেইটো লৈ আহিম। তোমালোকে প্লিজ মোৰ মাষ্টাৰ গণেশ এডুকেশ্যন চেনেলটো চাই প্লিজ লাইক কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু কমেণ্টত যদি তোমালোকক কিবা লাগে মেছেজ কৰিলে হ'ল। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল।